তাতে ভাৰতীয় হিচাপে আছিল 6 বছৰ মানে হ'ল বুলি আমি গম নাপাওঁ ভাৰতীয় না কি চিনি নাপাওঁ কিন্তু তাৰ লগত চিনাকি হৈছিল আপোনাৰ কি হয় আপুনি কি হয় মোৰ ছোৱালীৰ ল'ৰা আপোনাৰ নাতি মানে আপোনাৰ নাতি কি খবৰ পাইছে আপোনাৰ কালি আপুনি ইয়াত আছে কালি মই ৰাতি 2টা বজাত আহিলোঁ তাৰপিছত দেউতাকে চানমাৰী থানাত গ'ল তাতে এজাহাত দিলে তাৰ গাড়ীখনৰ হেৰি নাম্বাৰত আহি পেলাই চানমাৰী থানাৰ অফিচাৰতে ইয়াৰ পৰা ইয়াতে পালে কিমান দিন আগত নিৰুদ্দেশ হৈছিলে যোৱাকালি এজাহাৰ দিছে ৰাস্তা চিনাকি মাতবোল কৰে আৰু ভালকে মাতবোল কৰে ভালকে গাড়ী উঠাই লয় শত্ৰুতাটো নাই একো গাড়ীখন কাৰ আছিলে গাড়ীখন ই ভাড়াত লৈছিলে বেলেগ মালিক এটা আহিলে ৰাতি মকিবুৰে আপোনালোকৰ ছোৱালীৰ ঘৰৰ কাষতে ভাড়া থাকে আমাৰ পৰা অলপ দূৰত হয় কি কৰে এনে তাৰ এনে উবেৰ গাড়ী এখন আছিলে মই জানামতে উবেৰ গাড়ী এখন আছিলে আৰু ক'লে টিকলা আজি থাৰ কিনিছোঁ 12 লাখ টকাত অলপ ঘূৰি আহিব বুলি কৈ উঠাই লৈ আহিছে আমি গমেই নাপাওঁ সেইখিনি কথা কোনে ক'লে তেতিয়া সেইটো মাকে ক'লে মাকে গম পাইছিল নেকি মাকে গম পাইছি চাগে গম পাইছে মাকে ফোনৰ দ্বাৰা কথা পাতি আছিলে ন এতিয়া ফোনতে কিবা কৈছে মাকে কাৰ লগত ফোনত কথা পাতিছিল টিকলাৰ লগত কি মোবাইল লৈ আহিছিল নেকি তাৰ ফোন আছে মানে ফোন আছে তাৰ পিছত আৰক্ষীয়ে মানে লোকেশ্যন চেক কৰি ইয়াতে লোকেশ্যন চেক কৰি গাড়ীখনৰ হেৰি চেক কৰি কিনে ইয়াতে কিমান ক্লাছত পঢ়ি আছিলে সি 10ত পঢ়ি আছে আপুনি ক'লে স্কুলৰ পৰা লৈ আনে বুলি কৈছে নাই কেতিয়াবা মানে সি সিফালে গ'লে ভাড়া মাৰিব গ'লে সিফালেদি লৈ যায় কিমান বছৰৰ পৰা চিনাকি ঘৰৰ অনুমতি নাই সি মানে নিজে লগ ধৰে আপোনালোকৰ তাতে ভাড়াতীয়া হিচাপে কিমান বছৰৰ পৰা আছে বাইদেউ মইতো কিমান দিনত চিনাকি তাক ক'বই নোৱাৰোঁ মই মানে কালিহে গম পালোঁ কথাটো এনে এজাহাৰখনত কি কথা উল্লেখ কৰিছিল কিডনেপ বুলি উল্লেখ কৰিছিল নে কি বুলি উল্লেখ কৰিছিল কিডনেপ বুলিয়ে হয়তো সি উঠাই লৈ আহিছে তেওঁ কথা উল্লেখ কৰি আপোনালোকে দিছিল ফুৰিব যাওঁ বুলি উঠাই লৈ আহিছে মাকে কিমান সময়ৰ লগত কথা পাতিছিলে লাষ্ট মাকে 7টা বজাত যেতিয়া ল'ৰা যাই পোৱা নাই দেউতাকক ফোন কৰিলে দেউতাক আছিলে উজান বজাৰ অফিচত দেউতাকে লগে লগে গুচি আহিলে তাৰ পৰা গুচি আহি পেলাই তাই যে ল'ৰা নাইতো ইফালে ঘূৰি চালে ফটো পোৱা নাই ডাইৰেক্ট থানাত গুচি গ'ল মাকে যে ল'ৰাটোৰ লগত কথা পাতিছিলে লাষ্ট কিমান সময়ত কথা পাতিছিল 2টা বজাত কথা পাতিছিল দুপৰীয়া তেতিয়া কি কৈছিলে এতিয়া কি কৈছিলে এতিয়া ছোৱালীও চাওক নাই মাকে জনোৱা মতে আপোনালোককতো কথাখিনি জনাইছে কৈছিলে টিকলাই মানে 2টা বজাৰ পিছত ফোনটো ৰিচিভ কৰা নাই 2টা বজাৰ পিছত ৰিচিভ কৰা নাই ফোনটো এংগেজ মাৰি আছে চুইচ অফ দেখাই আছে তাৰ আগতে মাকৰ লগত কথা পাতিছিল ফুৰিবলৈ অহা কথা কৈছিল ভিতৰত আপুনি এতিয়া গৈছিলে কি দেখি আহিলে ভিতৰত কেনেকুৱা অৱস্থাত আছে ভিতৰত মই দেখা নাই ছাৰ কৈছে বুলি আপোনালোকে পাইছে প্ৰাথমিক তদন্ত যোৱাকালি ৰাতি যিটো মেচিন ৰিপৰ্ট হৈছিলে চামে থানা তাতে সেই চৰ্চ কৰাৰ পিছত গম পোৱাৰ আগত যিজন ল'ৰা মিচিং আছিলে 15 বছৰীয়া ল'ৰাটো মফিজুৰ ৰহমান নামৰ মানুহ এজনৰ লগত ইয়াতে আহিছে টিউশ্যন স্কুলত ইয়াতে দিনৰ ভাগত আহিছিল দিনৰ ভাগত অহাটো কেয়াৰটেকাৰে দেখা পালে তাৰপিছত কেতিয়া ওলাই গ'ল সেইটো মানে ওলাই যোৱাটো দেখিলে 1টামান বজাত তাৰপিছত ঘূৰি অহাটো দেখা নাই তো সেইকাৰণে ঘটনা কি হৈছে ভিতৰত কেয়াৰটেকাৰে গম নাপায় আমাৰ পুলিচ টীম ৰাতিপুৱা নহয় আৰু 2টামান বজাত ইয়াতে চানমাৰী আৰু নুনমাটি পুলিচ টিমতে আহিছে আহি পেলাই যিটো ৰুমত যিটো ৰুম যাতে বুকিং কৰিবলৈ চালে টিকেটে এইটো দেখা গ'ল যে তাতে এজন মানে মিচিং ল'ৰা এই বিচনাত পৰি আছে তেজ হাতৰ পৰা তেজ ওলাইছে ফ্ল'ৰতো বহুত তেজ মানে পৰি আছে তাৰপিছত মফিজুৰ ৰহমান চিনেমাত মানে হেংগিং কৰিছে তো এতিয়া প্ৰাথমিক তদন্ত আমি এইটো ধাৰণা কৰিছোঁ যে এইটো মাৰ্ডাৰ কৰিছে ল'ৰাটো তাৰপিছতে চুইচাইড কৰি মকিবুৰে প্ৰথমতে মকিবুৰে ল'ৰাটোক মানে আপোনালোকৰ যিটো তদন্তত পাইছে যে মকিবুৰে যিজন কিশোৰ তেওঁক মাৰ্ডাৰ কৰিছে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজেই চুইচাইড কৰিছে হয় তেনেকুৱা যেন লাগিছে আমাৰ ফৰেঞ্চিক টিম আহি আছে CID টিম আহি আছে ফাৰ্ডাৰ আমি তথ্য একজেক্ট তথ্য আমি মকিবুৰৰ ঘৰ ক'ত তেওঁলোকৰ ল'ৰাটোৰ ঘৰ গণেশ নগৰ গুৱাহাটী আৰু মকিবুৰ সেই গণেশ নগৰতে ভাড়াত থাকে দুইজনে বন্ধু আছিলে কিবা হয়তো কাজি প্ৰেমজনিত কিবা এংগুল আছে নেকি এতিয়া এংগেলটো আমি চাম আমি ধাৰণা কৰিছোঁ
গোটেই মানে ভিডিঅ' চাই পেলাই যে প্ৰথমতে মাৰা হ'ব পাৰে তাৰপিছতে মুক্তিপদে চিকিৎসা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ